ৰাজ্যৰ গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাশালী খেলুৱৈসকলক এখন মঞ্চ দিয়াৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা খেল মহাৰণৰ শিৱসাগৰত আজিৰে পৰা আৰম্ভ হ'ল জিলা পৰ্যায়ৰ খেল মহাৰণ 2.0। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত শিৱসাগৰৰ বৰ্ডিং খেলপথাৰ, পিয়লি ফুকন ষ্টেডিয়াম, দৰবাৰ খেলপথাৰ, ডিমৌ ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগন আৰু নিতাই পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 7 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ শিৱসাগৰ, নাজিৰা আৰু ডিমৌ সমষ্টি সামৰি অনুষ্ঠিত হ'ব লগা শিৱসাগৰ জিলা পৰ্যায়ৰ খেল মহাৰণ 2ৰ আজি বৰ্ডিং খেলপথাৰত কেন্দ্ৰীয়ভাৱে উদ্বোধন কৰা হয়। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন ভোগেশ্বৰ বৰুৱা বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত আয়ুষ গৰ্গ, জিলা ক্ৰীড়া বিষয়া সঞ্জয় উপাধ্যায়ৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। শিৱসাগৰৰ কীৰ্তিমান খেলুৱৈ জ্ঞানদীপ বুঢ়াগোহাঁই, অভিজ্ঞান মহন, স্নিগ্ধ প্ৰতিম কোঁৱৰ আৰু পাৰ্থপ্ৰতিম বুঢ়াগোহাঁয়ে খেল মহাৰণ 2ৰ অগ্নিশিখা কঢ়িয়াই বৰ্ডিং খেলপথাৰত উপস্থিত হোৱাৰ পিছতে খেলুৱৈসকলক শপত বাক্য পাঠ কৰাই জিলা ক্ৰীড়া বিষয়াই। উপদেশ দিছোঁ মই দুটা কথা মাত্ৰ, সিহঁতক উপদেশ এটাই দিছোঁ যে সৎ আৰু সাহস এই দুটা ইয়াত ভিতৰত ৰাখিবা। সততাৰে আগবাঢ়িবা, যিকোনো কৰ্মত সততাৰে আগবাঢ়িবা, আত্মবিশ্বাস সেইটোত লৈ আৰু সেইটো পূৰা কৰিবৰ কাৰণে সাহস বিচাৰিবা। দুটাহে লাগে বস্তু। আমি তেনেকৈ চলি আহিছোঁ। মই সেইকাৰণে লোককো সেইটো পৰামৰ্শ দিওঁ, দুটাই বস্তু, সৎ আৰু সাহস দুটাই। ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত হৈছে যে খেল মহাৰণৰ এইটো দ্বিতীয় সংস্কৰণ অসম চৰকাৰৰ ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ'ব গৈ আছে। ইতিমধ্যে আৰম্ভ হৈছে জিপি লেভেল আৰু সমষ্টিভিত্তিক খেলসমূহ আমি সমাপ্ত কৰি আজিৰে পৰা ইয়াত জিলাভিত্তিক খেলসমূহ অনুষ্ঠিত কৰিব লৈছোঁ। আপোনালোকে জানি সুখী হ'ব, শিৱসাগৰ জিলাৰ পৰা আমাৰ গাঁও পঞ্চায়ত ভিত্তিক খেলসমূহত 1,27,000 খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিলে আৰু প্ৰায় 14,000 ল'ৰা ছোৱালীয়ে LAC সমষ্টিভিত্তিক খেলত অংশগ্ৰহণ কৰিছিলে। এতিয়া প্ৰায় 1,500 খেলুৱৈয়ে আমাৰ ডিষ্ট্ৰিক্ট লেভেল কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব আৰু ইয়াৰ পৰা যিবোৰ ল'ৰা ছোৱালী চিলেকশ্যনত পৰিব সেই ল'ৰা ছোৱালীক লৈ আমি আমাৰ জিলাৰ টীমবোৰ গঠন কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে ষ্টেট লেভেল কম্পিটিশ্যনৰ কাৰণে তেওঁলোকে চিলেকশ্যনত পৰি তেওঁলোকে গুৱাহাটীলৈ খেলিব যাব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাক ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।